নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে উবেৰ চালকৰ ওপৰত। তো গুৱাহাটীত যিসকলে বাস কৰে তেওঁলোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা উবেৰৰ টেক্সিত উঠি কৰবালৈ হয়তো আপোনালোকে গৈছে। আপোনালোকে হয়তো উবেৰৰ টেক্সি এই কাৰণে বুক কৰে কাৰণ উবেৰৰ দাম যথেষ্ট পৰিমাণৰ কম হয় অন্য গাড়ীৰ তুলনাত। আপুনি যদি কোনোবা এটা ঠাইৰ পৰা কোনোবা এটা ঠাইলৈ যাবৰ কাৰণে টেক্সিক দিব লাগে 1000 টকা, উবেৰত সেই টকাটো দেখায় 500 বা 400 টকা। এতিয়া এই সমস্যাটোৰ সন্মুখীন হৈছে উবেৰ ড্ৰাইভাৰ বিলাকে। যিসকল লোকে নেকি উবেৰ বুক কৰি এঠাইৰ পৰা আন এঠাইলৈ যায় তেওঁলোকৰটো লাভ হৈছে। তেওঁলোকে যিটো পইচা এনে টেক্সিত দিব লাগে 1000 টকা, তো উবেৰক দিব লাগে 400-500 টকা। কিন্তু উবেৰ চালকসকলৰ লোকচান হৈ গৈছে ক'ত? য'ত নেকি বাকি টেক্সি ড্ৰাইভাৰ বিলাকে এনে উবেৰৰ বাহিৰে এনে গলে মানে পায় 1000 টকা, তেওঁলোকে পাইছে 400-500 টকা। তো তাৰে সমস্যাৰ আজিৰ ওপৰত তেওঁলোকে যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে। তেওঁলোকে কৈছে যে 20 কিলোমিটাৰ যাবৰ কাৰণে 317 টকা পে কৰিব লগা হৈছে উবেৰক, মানে এজন কাষ্টমাৰে। এতিয়া সেই 317 টকাৰ পৰা উবেৰে কাটিব কমিশন কটাৰ পাছত আপোনাৰ তেখেতলোকলৈ সোমাব পইচা। এটা তেওঁলোকৰ কি লাভ হ'ব? কাৰণ 20 কিলোমিটাৰ ৰাস্তা গুৱাহাটী মহানগৰীত যাবৰ কাৰণে মানে বেছি টকা খৰচা হৈ গুছি যায়। 200 তেওঁলোকৰ ওচৰলৈ থাকিব 200-250 টকা, তাতকে বেছি তেলেই খৰচা হ'ব। তো তেওঁলোকে সেইটোৱে যোৱাকালি ব্যক্ত কৰিছে যে আমাৰ এক্সেক্টলি প্ৰফিট হৈছে কি উবেৰৰ ফলত, ওলোটা লোকচানে হৈছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানী তৰফৰ পৰা। আপুনি যদি জিঅ' ফাইবাৰ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। জিঅ' ফাইবাৰৰ সৈতে যিটো নেকি সেট টপ বক্স প্ৰদান কৰে জিঅ' তৰফৰ পৰা, সেই সেট টপ বক্সটো কেতিয়াৰে পৰা আপোনালোকে এটা কম্পিউটাৰ ৰূপে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে যেনেকৈ বাকিবিলাক কম্পিউটাৰত বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰে, ঠিক তেনেকৈ জিঅ'ৰ এই কম্পিউটাৰটো বা জিঅ'ৰ পিচিটো আপোনালোকে সকলোবিলাক কাম কাজ কৰিব পাৰিব। কিন্তু বাকিবিলাকত অপাৰেটিং সিস্টেম থাকে উইন্ডোজ, জিঅ'ৰ এই পিচিটিত হয়তো আপোনালোকে বেলেগ অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিব পাৰিব। আৰু আটাইতকৈ ভাল কথাটো হৈ গ'ল এইটো আপোনালোকে একেবাৰে বিনামূলীয়াকৈ ল'ব পাৰিব। আপোনালোকেও এটা জিঅ'ৰ যদি ফাইবাৰ কানেকশ্যন লয় তেন্তে তাৰ লগত আপোনালোকক এটা সেটঅপ বক্স দিয়ে আৰু সেই সেটঅপ বক্সটোকে আপোনালোকে এটা পিচি হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে। বৰ্তমান সময়ত এইটো এটা ট্ৰায়েল বেছত চলি আছে, মানে জিঅ'ৰ সেটঅপ বক্সটো পিচি ৰূপে ব্যৱহাৰ কৰিব পৰাটো, আৰু লাহেকৈ আপোনালোক সকলোৰে বাবে মুকলিও কৰি দিয়া হ'ব। বাকি দামী লেপটপত যিবিলাক কাম কাজ হয় সেই কাম কাজবিলাক আপোনালোকে এতিয়াৰে পৰা ফ্ৰীকৈ পোৱা জিঅ'ৰ এটা সেটঅপ বক্সত কৰিব পাৰিব বুলি জনাইছে। যিমানবিলাক আপোনালোকে কাম কাজ কৰে সকলোবিলাক কাম কাজ কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাংলাদেশীক লৈ দুটাকৈ মন্তব্য কৰিছে। বৰ্তমান সময়ত আছে সেই বাংলাদেশী সকলক লৈ দুটাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। প্ৰথমটো হৈছে যে আমাৰ ক্ষমতা সীমিত, যোৱা 4 বছৰত আমি বহুত উচ্ছেদ কৰিছোঁ, কিন্তু এইবিলাকত যুঁজি থাকিলে 10-15 বছৰ লাগি যাবগে, তথাপিও এই সমস্যাবিলাক সমাধান নহ'ব, গতিকে আমি বেলেগ কামত লগাৰ দৰকাৰ আছে। দ্বিতীয়টো কৈছে যে বিদেশী চিনাক্তকৰণ NRCৰ কাৰণে ৰখি আছিল, কিন্তু এতিয়া আমি অলপ স্পীড আপ কৰিম, এতিয়া অলপ তীব্ৰ গতিত বিদেশী পুছবেক কাম চলিব বুলি জনাইছে। মানে NRCৰ কাৰণে অসম চৰকাৰে ৰৈ আছিলে বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে, কিন্তু NRCৰ কাম সম্পূৰ্ণ হৈ উঠা নাই, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়া আমি নিজেই বিদেশী চিনাক্তকৰণ কৰিম। আৰু সেয়াই নহয়, তাৰ লগে লগে তেখেতে কৈছে যে আমাৰ অসমত বহুতো এনেকুৱা মানুহ আছে যিবিলাকে চৰকাৰী মাটি দখল কৰি আছে। এতিয়া সেই মাটিবিলাক যদি আমাৰ অসমে মানে মুকলি কৰিবলৈ যায় 10-15 বছৰ লাগি যাব বুলি জনাইছে, সেই সকলক তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে। এতিয়া ডাইৰেক্টলি উচ্ছেদ কৰোঁ বুলি ক'লে এইটো কৰিব নোৱাৰে, কিছুমান প্ৰট'কল থাকে, প্ৰট'কলেই তাৰ লগতে যেতিয়াই নেকি কোনো এজন বিষয়াই উচ্ছেদ কৰিবলৈ যায় তেখেতক স্থানীয় ৰাইজে মানে উচ্ছেদ কৰিবলৈ নিদিয়ে। গতিকে এনেকুৱা ঢেৰ সমস্যা আছে। তো এই সমস্যাবিলাকত লাগি থাকোঁতে 10-15 বছৰ এনেই গুচি যাব এইবিলাকত লাগি থাকোঁতে।
গতিকে সেইবিলাকৰ উপৰিও এতিয়া বেলেগ কাম কৰিবলৈ আছে বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে পবিত্ৰ ঈদ আপুনি যদি এজন মুছলমান ব্যক্তি তেন্তে আপোনাৰ এইবাৰ ঈদ কেনে ধৰণে গ'ল কমেন্ট সেকশনত জনাব তো ঈদৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰ খবৰ ওলাইছে যোৱাকালি শ মুছলমানে তেওঁলোকৰ নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে এবিএমচিৰ তৰফৰ পৰা এইটো এটা আহ্বান জনাইছিলে তেওঁলোকে আমাৰ অসম চৰকাৰক আহ্বান জনাইছিলে যে যিসকল লোকক নেকি বাংলাদেশী বুলি চিনাক্তকৰণ কৰি যিসকল মুছলমানক বাংলাদেশী বুলি চিনাক্তকৰণ কৰি নো মেন্স লেণ্ডত গৈ ৰাখি থৈ আহিছিলে তেওঁলোকক সন্মানেৰে পুনৰ অসমলৈ ঘূৰাই আনক নহলে অসমত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি জনাইছে অকল অসমতেই নহয় দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব অসম চৰকাৰৰ বিৰুদ্ধে এতিয়া তাৰে প্ৰতিবাদত যোৱাকালি শ মুছলমানে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল সেই সকলৰ ওপৰত যিসকলক নেকি বাংলাদেশী বুলি বৰ্তমান সময়ত নি নো মেন্স লেণ্ডত ৰাখি থৈ আহিছে অসম চৰকাৰে কৈছে যে সেই সকল হৈ গ'ল বাংলাদেশী কিন্তু মুছলমান সকলে কৈছে মানে কিছু মুছলমান সংগঠনে কৈছে যে সেই সকল বাংলাদেশী নহয় মুছলমান হলেই কি বাংলাদেশী হ'ব নেকি এতিয়া আমাৰ ইয়াতেতো তেনেকুৱা ধৰণৰ একো দেখিবলৈ পোৱা নাই যোৱাকালি মই গোটেই মানে দিনটোৱে বজাৰতে আছো বুলি ক'লেও বেয়া নহয় তো মই তেনেকুৱা ধৰণৰ একো প্ৰতিবাদ দেখিবলৈ নাপালো আমাৰ ইয়াতে বেলেগৰ নিচিনা নহয় মানে বেলেগ মুছলমান বিলাকৰ নিচিনা আমাৰ ইয়াৰ মুছলমান বিলাক নহয় তো আমাৰ ইয়াতে কি হয় আপোনাৰ মুছলমান মানুহৰো ঢেৰ আছে আপোনাৰ হিন্দু মানুহো ঢেৰ আছে কিন্তু আজিলৈকে মুছলমানৰ লগত হিন্দুৰ কাজিয়া হোৱা আমি দেখা পোৱা নাই এইবিলাক য'ত যি চলি থাকে তো এইবিলাকে একো প্ৰভাৱেই নপৰে আমাৰ ইয়াত কিন্তু মুছলিম মানুহ বহুত আছে আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে বঙালমৰা বুলি এডোখৰ জায়গা আছে আমাৰ ইয়াতে তাত বহুত মুছলমান আছে কিন্তু তাৰ পাছতো কিন্তু আমাৰ ইয়াতে কোনো হিন্দু মানুহে ইনসিকিউৰ ফিল নকৰে বা কোনো হিন্দু মানুহৰ সৈতে মুছলমান মানুহৰ এতিয়ালৈকে একো ধৰণৰ তেনেকুৱা কাজিয়া বছাল হোৱাও আমি দেখিবলৈ পোৱা নাই সবে মিলি থাকে আমাৰ ইয়াতে সেই পৰিস্থিতি নাই কিন্তু কিছু জায়গাত তেনেকুৱা ধৰণৰ হয় বাৰু নোহোৱা নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে গুৱাহাটী মহানগৰীত যোৱাকালি ভূমিস্খলন হয় বুলি খবৰ ওলাইছে আৰু সেই ভূমিস্খলনৰ ফলত দুটা পৰিয়াল এটা প্ৰকাণ্ড শিলৰ তলত সোমাই পৰে আৰু তাৰে ভিতৰত এজন ব্যক্তিৰ মৃত্যু হৈছে বুলি খবৰ ওলাইছে খবৰ অনুসৰি নিশা গুৱাহাটীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন হয় এটা প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিলে দুটাকৈ ঘৰ মনেশ্বৰ ৰাজবংশী নামৰ এজন ব্যক্তি মাটিৰ তলত সন্ধানহীন হৈ আছে মানে তেখেতৰ মৃত্যু হৈছে ইতিমধ্যে ভূমিস্খলনৰ ফলত মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোৱেই যে আমাৰ অসমত বোলে ব্ৰহ্মপুত্ৰৰ লগতে বাকী নদীবিলাকৰ এতিয়া জলস্তৰ বৃদ্ধি পাই আছে গতিকে তেনেকুৱা অৱস্থাত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা অৱস্থাত বানপানী হোৱাৰ সম্ভাৱনা আছে গতিকে যিবিলাকে নেকি পাহাৰ এৰিয়াত আছে তেওঁলোক অকণমান সতৰ্কতাৰে থাকিব কোন সময়ত কি হৈ যায় বেছি যদি আপোনালোকে ডেঞ্জাৰ জোনত আছে পৰাপক্ষত আপোনালোকে অকণমান সমতল জেগালৈ আহিবলৈ যত্ন কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো খবৰ ওলাইছে ৰেচন কাৰ্ড ধাৰী সকলৰ বাবে মানে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাইছে আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ৰেচন কাৰ্ড থকা সকলৰ বাবে এটা ভাল খবৰ ঘোষণা কৰি কয় যে এতিয়াৰে পৰা যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকৰ ফেমিলিৰ কোনো ছাত্ৰ ছাত্ৰীয়ে যদি বিদ্যালয়ত এডমিশন ল'বলৈ যায় তেওঁলোকক ইনকম সাৰ্টিফিকেটৰ প্ৰয়োজন নাই তেওঁলোকে ইনকম সাৰ্টিফিকেট নোহোৱাকৈ এডমিশন ল'ব পাৰিব বুলি জনাইছে তো আপোনালোকৰ ঘৰতো যদি ছাত্ৰ ছাত্ৰী আছে আপোনালোকে যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে যদি এতিয়াৰ পৰা এডমিশন ল'বলৈ যায় আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড থাকে তেনে ৰেচন কাৰ্ড দেখুৱাই আপোনালোকে ডাইৰেক্টলি এডমিশন ল'ব পাৰিব আপোনালোকক আৰু বেলেগকৈ ইনকম সাৰ্টিফিকেট উলিওৱাৰ প্ৰয়োজনীয়তা নাই বুলি জনাইছে তো আপোনালোকৰ ঘৰত বাৰু আছে নেকি ছাত্ৰ ছাত্ৰী আৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব আৰু অসম চৰকাৰৰ এই সিদ্ধান্ত আপোনালোকৰ ভাল লাগিছে নে নাই লগা যদি ভাল লাগিছে তেন্তে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিযুত মইনা আঁচনিৰ ওপৰত তো অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰা হৈছিল যিখন আঁচনিৰ নাম হৈছে নিযুত মইনা আঁচনি মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকক প্ৰত্যেক মাহৰ 11 তাৰিখত 1100 টকাকৈ বেংকৰ একাউণ্টত ভৰাই দিব আৰু সেই আঁচনিখনৰ নাম হৈছে নিযুত মইনা আঁচনি মানে সকলোকে নিদিয়ে সেই আপোনাৰ
হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা ছোৱালীসকলক দিব নেকি মানে প্ৰত্যেক মাহে 1100 টকাকৈ দিব হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক দিব ল'ৰাবিলাকক নিদিয়ে ছোৱালীবিলাকক দিব আঁচনিখনৰ নাম হৈ গ'ল নিযুত মইনা আঁচনি এতিয়া এই নিযুত মইনা আঁচনিখন 1 আগষ্ট তাৰিখৰ পৰা মুকলি কৰিব বুলি জনাইছে আমাৰ অসমত আৰু ল'ৰা ছোৱালীসকলে 1100 টকাকৈ লাভ কৰিব প্ৰত্যেক মাহৰ 11 তাৰিখে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে তৃতীয় আৰু চতুৰ্থ বৰ্গত যিসকলে নেকি পাছ কৰিছিলে তেওঁলোকৰ ওপৰতে ওলাইছে দুটা ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দুটা ভাল খবৰ ঘোষণা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গত পাছ কৰা ল'ৰা ছোৱালীসকলৰ বাবে প্ৰথমটো হৈছে যে 10 অক্টোবৰ তাৰিখত তেওঁলোকক নিযুক্তি পত্ৰ দিয়াৰ চেষ্টা কৰিম বুলি জনাইছে 10 অক্টোবৰৰ ভিতৰত ল'ৰা ছোৱালীসকলক নিযুক্তি পত্ৰ দি আদায় কৰিব আৰু তাৰ লগতে দ্বিতীয়টো ভাল খবৰ হৈ গ'ল যে খুব সোনকালেই তেওঁলোকৰ মৌখিক পৰীক্ষাও লোৱা হ'ব বুলি জনাইছে তেওঁলোকে এতিয়া লিখিত পৰীক্ষাহে দিলে লিখিত পৰীক্ষাত যিসকলে পাছ কৰিলে তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব তেওঁলোকক ইণ্টাৰভিউ লোৱা হ'ব তাৰ পাছত তেওঁলোকে চাকৰি পাব এতিয়া এটা পদৰ কাৰণে 3-4জনকৈ ল'ৰা ছোৱালীক উত্তীৰ্ণ কৰাই ৰাখিছে অসম চৰকাৰে 14 লাখ ল'ৰা ছোৱালীয়ে যদি পৰীক্ষা দিছিলে তাৰে ভিতৰত চাকৰি যদি আছে 40,000 তেনেহলে 1 লাখ মান ল'ৰা ছোৱালীক পাছ কৰাই থৈ দিছে তো সেই 1 লাখ ল'ৰা ছোৱালীৰ পৰা নিৰ্বাচন কৰা হ'ব ইণ্টাৰভিউ লোৱা হ'ব তেওঁলোকৰ যিসকলে পাছ কৰিব তেওঁলোকে চাকৰি পাব যিসকলে ফেইল কৰিব তেওঁলোকে আকৌ অনাগত সময়ত যেতিয়া অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা আহিব তেতিয়া তেওঁলোকে পৰীক্ষা দিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা বিৰাটেই ভাল খবৰ খেতিয়কসকলৰ বাবে আপুনিও বাৰু এজন খেতিয়ক নেকি কমেন্ট সেকশনত জনাব যদি আপুনি এজন খেতিয়ক তেন্তে আপোনালোকৰ বাবে ওলোৱা ভাল খবৰটো হৈছে আপোনালোকে যদিহে এতিয়ালৈকে আপোনালোকৰ খেতিৰ বীমা কৰোৱা নাই তেন্তে শীঘ্ৰেই আপোনালোকৰ খেতিৰ বীমা কৰাই লওক আপোনালোকৰ খেতিৰ বীমা কৰালে আপোনালোকৰ কি প্ৰফিট হ'ব বাৰু জানেনে যেনেকৈ নেকি কোনো এজন ব্যক্তিয়ে যদি হেলথ ইন্সুৰেন্স কৰে আৰু সেই ব্যক্তিজনৰ যদি কেতিয়াবা কিবা কাৰণত চিকিৎসাধীন হৈ থাকিব লগা হয় তেনে যিমান টকা তেওঁলোকৰ চিকিৎসাত খৰচা হয় সকলোবিলাক টকা ইন্সুৰেন্স কোম্পানীটোৱে প্ৰদান কৰে আপুনি যদি হেলথ ইন্সুৰেন্স কৰি ৰাখে আৰু কোনোবাই যদি লাইফ ইন্সুৰেন্স কৰি ৰাখে কিবা কাৰণত যদি তেখেতৰ মৃত্যু হয় তো সেই পৰিয়ালটোৱে তেখেতে যিমান টকাৰ ইন্সুৰেন্স কৰি ৰাখিছে সেই টকাটো লাভ কৰে এইটো হৈ গ'ল লাইফ ইন্সুৰেন্সৰ বেনিফিট ঠিক তেনেকৈ খেতিৰ যদি আপোনালোকে বীমা কৰি ৰাখে আপোনালোকৰ ফসল যদি প্ৰাকৃতিক কাৰণত বেয়া হয় তেন্তে আপোনালোকে চৰকাৰৰ পৰা যিমান টকাৰ আপোনালোকে বীমা কৰি ৰাখিছে সিমান টকা লাভ কৰিব আৰু খেতিয়কসকলৰ কাৰণে এই বীমাৰ বহুতেই প্ৰয়োজন কাৰণ আজিকালি বতৰৰ কথা ধৰিব নোৱাৰি কেতিয়া বৰষুণ হয় কেতিয়া বানপানী হয় কেতিয়া খৰাং হয় এই সম্পৰ্কে আপোনালোকে গ্যাৰান্টি দি ক'ব নোৱাৰে গতিকে তেনে অৱস্থাত যদি আপোনালোকে খেতিৰ বীমা কৰি ৰাখে ন তো আপোনালোকৰ কাৰণে যথেষ্ট ভাল হ'ব এতিয়া খবৰটো হৈছে কি এতিয়া পৰ্যন্ত ভাৰত চৰকাৰৰ ফালৰ পৰা এই ফসল বীমা যোজনাৰ অধীনত প্ৰায় 1,75,000 কোটি টকা 1,75,000 কোটি টকাৰ সাবসিডি প্ৰদান কৰিছে বুলি জনাইছে মানে বীমাৰ ধন প্ৰদান কৰিছে আমাৰ ভাৰত চৰকাৰে তো আপোনালোকেও যদি এতিয়ালৈকে বীমা কৰা নাই আপোনালোকৰ খেতিৰ ফসল বীমা যোজনাৰ অফিচিয়েল পৰ্টেলত গৈ বীমা কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গাজাৰ পৰা পাকিস্তানৰ পাছত এতিয়া গাজাই ভুগিছে অৰ্থনৈতিক সংকটত আজিৰ পৰা 2-3 বছৰৰ পূৰ্বে পাকিস্তানত এনে ধৰণৰ হৈছিল 1 কেজি আটাৰ দাম 2500 টকা হৈছিল এটা এলপিজি সিলিন্ডাৰৰ দাম 10,000 টকা পাইছিল গৈ পাকিস্তানৰ অৱস্থা ইমানেই বেয়া হৈছিল আৰু এতিয়াও যে বেয়া হোৱা নাই তেনেকুৱা নহয় এতিয়াও পাকিস্তানৰ অৱস্থা খুবেই বেয়া এতিয়াও পাকিস্তানত বস্তুৰ দাম অত্যাধিক এতিয়াও পাকিস্তানৰ মানুহে বস্তুৰ দামৰ পৰা ৰেহাই লাভ কৰা নাই আমাৰ ভাৰতখন সেই হিচাপত চাবলৈ গলে বহুত কম দামত মানুহে বস্তু লাভ কৰি আছে এতিয়া আমাৰ ভাৰত চৰকাৰক মই প্ৰশংসা কৰিবলৈ যোৱা নাই কিন্তু পাকিস্তানৰ সৈতে যদি আমি মিলাবলৈ যাওঁ আমাৰ ভাৰতত বস্তুৰ যথেষ্ট পৰিমাণৰ দাম কম এতিয়া পাকিস্তানৰ পাছতেই গাজাৰ বিষয়ে খবৰ ওলাইছে গাজাটো এতিয়া বস্তুৰ দাম অত্যাধিক বৃদ্ধি পাইছে বুলি জনাইছে আমাৰ অসমত যেটো পাৰ্লেজি বিস্কুটৰ দাম 5 টকা সেই পাৰ্লেজি বিস্কুটৰ দাম হৈছে আমাৰ ভাৰতীয় মূল্যৰ তুলনাত 2400 টকা ইমানেই অৰ্থনৈতিক সংকটত ভুগিছে যে এজন পিতৃয়ে 2400 টকাত এটা পাৰ্লেজি বিস্কুট ক্ৰয় কৰি নিজৰ সন্তানক খুৱাইছে নিজৰ সন্তানে ভুকত আছে বেলেগ বস্তু খুৱাব পৰা নাই কেৱল এটা পাৰ্লেজি বিস্কুট ক্ৰয় কৰি খুৱাইছে যেটো ভাৰতীয় মূল্য হৈ গল 5 টকা আৰু গাজাত এতিয়া বৰ্তমান সময়ত 2400 টকা 1 কেজি চেনিৰ দাম আমাৰ ভাৰতত হৈ গল 50 টকা
তাত হৈ গ'ল 5,000 টকা। সো শেষ গাজাৰ মানে অৰ্থনৈতিক অৱস্থা একেবাৰেই বেয়া। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি আছিলে পবিত্ৰ ঈদ আৰু এইবাৰ পবিত্ৰ ঈদত কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছিলে কোৰবানীৰ ক্ষেত্ৰত, যেনে ৰাজহুৱা স্থানত এতিয়াৰে পৰা মানে এইবাৰ কোৰবানী দিব নোৱাৰিব। লগতে ক'ৰবাত যদি মানে মেজৰিটি হিন্দু মানুহ থাকে বা হিন্দু মুছলিম মিক্সড হৈ থাকে, তাত তেওঁলোকে কোৰবানী দিব নোৱাৰিব। ৰাজপথত তেওঁলোকে কোৰবানী দিব নোৱাৰিব বা নিষিদ্ধ ঘোষিত মাংস কাটিব নোৱাৰিব। এনেকুৱা ধৰণৰ কিছুমান নিয়ম বান্ধি দিছিলে এইবাৰ কোৰবানীক লৈ, কিন্তু কিছু লোকে সেই নিয়ম ভংগ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া খবৰ ওলাই পৰিছে ফাঁচী বজাৰৰ পৰা। ফাঁচী বজাৰত কাটি থকা অৱস্থাতে আৰক্ষীয়ে হেনো জব্দ কৰিলে 1 কুইণ্টেল ওজনৰ এটা গো মাংস, অবৈধ নিষিদ্ধ ঘোষিত এটা মাংস 1 কুইণ্টেল ওজনৰ জব্দ কৰিলে বুলি খবৰ ওলাইছে। পাখি মাৰ্কেটৰ স্বত্বাধিকাৰী আৰছাদ হুছেইনৰ অট্টালিকাত কাটি থকা হৈছিলে সেই মাংসখিনি। তাত হিন্দু মানুহো আছিলে। যেতিয়া নেকি গম পালে তেতিয়া ওচৰৰে মানুহক কল কৰিলে। কল কৰাৰ পিছত মানুহ আহি পুলিচক খবৰ দিলে আৰু পুলিচে নিষিদ্ধ ঘোষিত মাংস লৈ গুচি গ'ল। মানে তেওঁলোকক খাবলৈ মানা কৰা নাই, এইটো কৈছে যে য'ত নেকি হিন্দু মানুহ আছে তোমালোকে তাত নাকাটিবা। তোমালোকে ৰাজহুৱা স্থান যেনে তোমালোকৰ মছজিদ, তো এইবিলাকত তোমালোকে নাকাটিবা। এটা নিৰ্দিষ্ট স্থানত কাটা য'ত নেকি হিন্দু মানুহ নাই, তাত কোনো প্ৰব্লেম নাই বুলি জনাইছিলে। ৰাস্তাত কাটিবলৈ মানা কৰিছিলে, কাৰণ ৰাস্তাত অবিৰতভাৱে ধেৰ মানুহ আহি থাকে। বাকী জেগাত কাটিবলৈ কৈছিলে, কিন্তু তাতো নিয়ম ভংগ কৰিছে, সেইবাবে তেওঁলোকক এৰেষ্ট কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কেদাৰনাথ ধামৰ পৰা। তো আজিকালি কেদাৰনাথলৈ আপোনালোকে হেলিকপ্টাৰে যাব পাৰে। আগতে কেদাৰনাথলৈ যাবৰ কাৰণে খোজকাঢ়ি যাব লাগে প্ৰায় 18 কিলোমিটাৰ ৰাস্তা। এনেই যদি সমতল ভূমিত হয় সেই 18 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাবৰ কাৰণে বৰ বিশেষ কষ্ট নহয়, কিন্তু পাহাৰলৈ যেতিয়া নেকি 18 কিলোমিটাৰ ৰাস্তা উঠি যাব লাগে খোজকাঢ়ি, সেয়া খুবেই মানে কষ্টদায়ক হয়। আৰু সেইবাবে মানুহে আজিকালি পালকি নতুবা ঘোঁৰাৰ ব্যৱহাৰ কৰে। পালকি মানে সেই মানুহে পিঠিত উঠাই লৈ যায়, এজন মানুহে অন্য এজন মানুহক পিঠিত উঠাই লৈ যায় কেদাৰনাথ ধামলৈকে। আৰু কিছু লোকে ঘোঁৰাত যায়, মানে এনেকুৱা খাৰা জেগাত ঘোঁৰাত তেওঁলোকে উঠি যায়। আৰু এতিয়া ওলাইছে কি হেলিকপ্টাৰ। আপোনালোকে আগতীয়াকৈ হেলিকপ্টাৰ বুক কৰিব পাৰে। হেলিকপ্টাৰে উঠাই নিব, আপোনালোকে কেদাৰনাথৰ ধামত নমাব, আপোনালোকে পূজা পাতল কৰিব, তাৰপাছত আপোনালোকে পুনৰ হেলিকপ্টাৰে ঘূৰি আহোঁ বুলি ক'লে ঘূৰি আহিব পাৰে। তো হেলিকপ্টাৰ যোৱাকালি ঠিক তেনেকুৱা এখন হেলিকপ্টাৰে এটা দুৰ্ঘটনা হয়। প্ৰায় 6জন লোক গৈ আছিলে হেলিকপ্টাৰেৰে কেদাৰনাথ ধাম যাত্ৰা কৰিব, মানে চাবৰ কাৰণে, দৰ্শন কৰিবৰ কাৰণে, আৰু মাজ ৰাস্তাতে হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতি ঘটে। আৰু যিজন পাইলট থাকে, পাইলটজনে গম পালে যে দুৰ্ঘটনা হ'ব পাৰে, আৰু তেখেতে ততাতৈয়াকৈ ৰাস্তাৰ মাজতে তেখেতে লেণ্ডিং কৰাই দিয়ে, আৰু 6জন ব্যক্তিসহ পাইলট কোনো ধৰণৰ ক্ষয় ক্ষতি নহ'ল, তেওঁলোক বাচিলে, কিন্তু হেলিকপ্টাৰখন ধ্বংস হৈ গ'ল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া কিছুমান নিয়ম কানুন বান্ধি দিছে, মানে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে। এতিয়াৰে পৰা আপোনালোকে যদি কেতিয়াবা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালে যায়, তেন্তে এই নিয়মবিলাক আপোনালোকে পালন কৰিব, বা গুৱাহাটী বিশ্ববিদ্যালয়ত যিসকল ল'ৰা ছোৱালীয়ে পঢ়িবলৈ যায় তেওঁলোকে এই নিয়ম নীতিখিনি পালন কৰিব লাগিব। কি নিয়ম পালন কৰিব লাগিব? প্ৰথমটো হৈ গ'ল যে এতিয়াৰে পৰা ব্লগ শ্বুট কৰিব নোৱাৰিব, মানে ভিডিঅ' বনাব নোৱাৰিব, ব্লগ শ্বুটিং কৰিব নোৱাৰিব, মানে সেই বস্তু এইবিলাক বনাব নোৱাৰিব। লগতে ভিডিঅ'গ্ৰাফী কৰিব নোৱাৰিব বুলি জনাইছে। বাটৰ নাট কৰিব নোৱাৰিব। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত জীৱ জন্তুক খুৱাব নোৱাৰিব আহাৰ। এইবিলাক এতিয়া নিষেধাজ্ঞা জাৰি কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত। তো আপোনালোকৰ কেনে লাগিছে এই খবৰটোৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা। এতিয়া ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হয়তো এলন মাস্কে নতুনকৈ এটা পলিটিকেল পাৰ্টি গঠন কৰিব পাৰে বুলি খবৰ ওলাইছে। এলন মাস্ক হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তি। তো তেখেতে এলন মাস্কৰ চৰকাৰৰ হৈ কাম কৰি আছিলে, তেখেতে এটা বিশেষ পদবীত আছিলে, কিন্তু তেখেতে সেই পদবীৰ পৰা বৰখাস্ত ল'লে বা ৰিজাইন মাৰিলে। আৰু তাৰ পাছতেই এতিয়া এলন মাস্ক আৰু লগতে ডনাল্ড ট্ৰাম্পৰ মাজত সম্পৰ্ক বৰ বিশেষ ভাল নহয়। আৰু সেইবাবে এতিয়া এলন মাস্কে সিদ্ধান্ত লৈছে যে তেখেতেও এটা পলিটিকেল পাৰ্টি গঠন কৰিব আমেৰিকাত। আৰু তেখেতক প্ৰায় 5 কোটি মানুহে সমৰ্থন কৰিছে। প্ৰায় 5 কোটি মানুহে সমৰ্থন কৰিছে তেখেতৰ এই সিদ্ধান্তক। তো দেখা যাওক কি হয়।
ইয়াৰ আগন্তুক সময়ত ডোনাল্ড ট্ৰাম্পৰ চৰকাৰ থাকে নে নাথাকে। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে গুৱাহাটী মহানগৰীত দীঘলী পুখুৰীৰ পাৰ আৰু লগতে ৰবীন্দ্ৰ ভৱনৰ কাষত থকা যিবিলাক নেকি গছপুলি কটাৰ সিদ্ধান্ত লৈছিলে সেই গছপুলিসমূহ নাকাটো বুলি উল্লেখ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। যেতিয়া নেকি ল'ৰা ছোৱালীবিলাক ওলাই আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সেই গছবিলাক কটাৰ বিৰুদ্ধে সিদ্ধান্ত ল'বৰ কাৰণে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে চিন্তা কৰিব নালাগে, গছসমূহ নাকাটো, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি সেই গছপুলিবিলাক উভালি নি বেলেগ জেগাত ৰোপণ কৰিম। তো তাৰ পাছত ল'ৰা ছোৱালীবিলাক শান্ত হ'ল, নিউজ মিডিয়া শান্ত হ'ল, বিৰোধী পাৰ্টিয়েও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু যিটো সময়ত নেকি মানে কোনো মানুহে পাহৰি পেলাইছিলে যে চৰকাৰে এতিয়া ভাল কাম এটা কৰিব, তো চৰকাৰে আৰু গছ নাকাটে। তো সেই সময়তে যোৱাকালি আন্ধাৰৰ সুযোগ লৈ কেইবাজোপাও গছ কাটি পেলালে আৰু সেই সময়তে সাংবাদিক গৈ উপস্থিত হ'ল, তাৰ লগতে সেইসকল ছাত্ৰ ছাত্ৰী গৈ উপস্থিত হ'ল যিসকলে গছ কাটি আছিলে তেওঁলোকক বাধা আৰোপ কৰিবৰ কাৰণে। তো তাৰ পাছত আৰক্ষীয়ে কি কৰিলে, তেওঁলোকক এৰেষ্ট কৰি আনিলে। যিসকল সাংবাদিক গৈছিলে তেওঁলোকক এৰেষ্ট কৰিলে, যিসকল প্ৰতিবাদকাৰী গৈছিলে তেওঁলোকক এৰেষ্ট কৰিলে। 5 তাৰিখৰ দিনাখন অসম চৰকাৰে গছ ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত ডাঙৰ লেকচাৰ দিছিলে আৰু তাৰ পাছতেই 7 তাৰিখৰ ৰাতিৰ ভাগত অসম চৰকাৰে মনে মনে গৈ গছ কটাৰ সিদ্ধান্ত লৈছিল। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। পবিত্ৰ ঈদৰ দিনাখনে এজন মুছলমান ব্যক্তিয়ে এগৰাকী হিন্দু যুৱতীৰ সৈতে অপকৰ্ম কৰি জেলৰ আলহী হ'ব লগা হৈছে। খবৰ লোৱা অনুসৰি পবিত্ৰ ঈদৰ দিনাই আশ্ৰাফুল হুছেইন নামৰ এজন ব্যক্তিয়ে এগৰাকী হিন্দু যুৱতীৰ গুপ্তাংগত হাত দিয়ে আৰু তাৰ পাছতেই তেখেতে জেলৰ আলহী হ'ব লগা হৈছে ঈদৰ দিনাখনেই। চাওকচোন বাৰু, কিয় এনেকুৱা কাম কৰিব লাগে? পবিত্ৰ ঈদ, তেওঁলোকৰ এইটো এটা উৎসৱ, বিহু, আনন্দ ফূৰ্তি কৰিব লাগে, সেই সময়তে কিয় এনেকুৱা ধৰণৰ বেয়া কামবিলাক কৰিব লাগে? এতিয়া জেলত গৈ সোমাই থাক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাট কোহলিৰ ওপৰত। বিৰাট কোহলিৰ ওপৰত এতিয়া FIR ৰুজু কৰা হৈছে। বিৰাট কোহলি হয়তো সেই 11জন লোকৰ যি নেকি মৃত্যু, সেই মৃত্যুৰ হয়তো এতিয়া তেখেতে শাস্তি ভুগিব লগা হ'ব পাৰে। তো এইবাৰ ৰাজস্থান ৰয়েলছে যেতিয়াই নেকি IPL খেলত জয়ী হোৱাৰ পাছত তেওঁলোকে বেংগলোৰত গৈ চিন্নাস্বামী ষ্টেডিয়ামত তেওঁলোকে উদযাপন কৰিছিলে, তেওঁলোকে যি নেকি চেলিব্ৰেশ্যন কৰিছিলে। তেওঁলোকে যি নেকি IPL জিকিলে, IPLৰ চেলিব্ৰেশ্যন কৰিছিলে। তো IPLৰ চেলিব্ৰেশ্যনৰ মুহূৰ্তত পলিটিকেল পাৰ্টিও জড়িত আছিলে, মুখ্যমন্ত্ৰীও জড়িত আছিলে, বেংগলোৰৰ মুখ্যমন্ত্ৰী তেখেতলোকৰ লগতে আছিলে। তো তেওঁলোকে অনুমতি বিচাৰিছিলে, RCBৰ টীমে অনুমতি হেনো বিচাৰিছিলে বোলে, তো তেওঁলোকে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে, কিন্তু অনুমতি দিয়া নাছিলে বুলি খবৰ ওলাইছিলে প্ৰশাসনে। কিন্তু তেওঁলোকৰ লগত যিহেতু বেংগলোৰৰ মুখ্যমন্ত্ৰী জড়িত আছিলে, সেইবাবে তেওঁলোকে ভাবিলে যে অনুমতিৰ কথা কি আছে, আৰু আমাৰ লগত মুখ্যমন্ত্ৰী যিহেতু আছে, গতিকে অনুমতিৰ কথা কি, আমি আৰামছে চেলিব্ৰেশ্যন কৰিব পাৰিম। কিন্তু তেওঁলোকে ভবা নাছিলে যে ইমানো মানুহ তাতে আহিব বুলি। প্ৰায় 5 লাখতকৈও অধিক মানুহ গেডাৰিং হ'ল চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত। আৰু একেলগতে যেতিয়া এটা ষ্টেডিয়ামৰ বাহিৰত 5 লাখতকৈও অধিক মানুহৰ গেডাৰিং হ'ব, তেতিয়া ঠেলা হেঁচা কিবা কিবি হোৱাটো স্বাভাৱিক কথা। আৰু তাৰ পাছত প্ৰায় 11জন লোকৰ মৃত্যু হয়, 5জন লোক আহত হয়। কিন্তু তাৰ পাছতো বোলে RCBয়ে ভিতৰত হেনো তেওঁলোকে চেলিব্ৰেশ্যন কৰি আছিলে। এতিয়া RCBৰ টীম আৰু লগতে বিৰাট কোহলিৰ ওপৰত কোনোবাই এজাহাৰ দাখিল কৰিছে বুলি খবৰ ওলাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। খবৰ ওলাইছে এতিয়া গুৱাহাটী মহানগৰীৰ ৰাস্তাৰ গাঁত নাথাকিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে খুব শীঘ্ৰেই গুৱাহাটী মহানগৰীত 7 দিনৰ ভিতৰত গঠন কৰি দিয়া হ'ব এক লোক নিৰ্মাণ বিভাগ, আৰু সেই বিভাগটোক আপোনালোকে ফটো ক্লিক কৰি পঠাব পাৰিব যে ক'ত গাঁত হৈ আছে গুৱাহাটী মহানগৰীত, আৰু তুৰন্তে সেই গাঁতসমূহ পুতি দিয়াৰ চেষ্টা কৰিব বুলি জনাইছে। তো এই ভিডিঅ'টো যদি কোনোবা বিষয়ববীয়াই চাই আছে, আপোনালোকক অকণমান ৰিকুৱেষ্ট বিষয়ববীয়া বাপসকল, আপোনালোকেতো বিৰাট ফুটনি মাৰি থাকে আমি বহুত ভাল কাম কৰিছোঁ বুলি। চ' আপোনালোকৰ কাৰণে এইটো এটা ৰিকুৱেষ্ট, আৰু আপোনালোকৰ চকু খুলি দিব বিচাৰিছোঁ যে আপোনাৰ গহপুৰত যিডোখৰ ঠাইৰ পৰা নেকি 4 লেন ৰাস্তা শেষ হয়, সেইডোখৰ পৰা ধৰি আপোনালোকক যদি লখিমপুৰ টাউনলৈকে ৰাস্তাটোৰ কথা কওঁ, সেই ৰাস্তাটোত গৰু গাড়ীৰ বাহিৰে ট্ৰেক্টৰৰ বাহিৰে, গৰু গাড়ী চলিব নোৱাৰে, ট্ৰেক্টৰৰ বাহিৰে বেলেগ গাড়ী ভালদৰে চলিব নোৱাৰে। বিৰাট লেতেৰা হৈ আছে ৰাস্তাটো, তাতকৈ আমাৰ গাঁৱৰ কেঁচা ৰাস্তাটোৱে ভাল।
কংগ্ৰেছৰ দিনতে তাতকৈ ভাল আছিলে তো আপোনালোকেতো ফুটনি মাৰি থাকে ন ৰাস্তা পদূলি ভাল কৰিছোঁ বুলি পাৰিলে সেই ৰাস্তাটো এবাৰ ভাল কৰক তেতিয়া আমি আপোনালোকক ছাপোৰ্ট কৰিম কম যে হয় বিজেপি চৰকাৰে বহুত ভাল কামেই কৰিছে সেই ৰাস্তাটো যেতিয়াৰ পৰা দেখি আছোঁ তেনেকৈয়ে আছে প্লিজ একবাৰ ভাল কৰাৰ যত্ন কৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে 12 জুন তাৰিখে অসমলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী খবৰ লোৱা অনুসৰি এদিনৰ কাৰ্যসূচীৰে আমাৰ অসমলৈ আহিব দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰাৰ অনুষ্ঠানত অংশ ল'বলৈ আহিব বুলি জনাইছে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল নেকি কৰ্মকৰ্তা আছে মানে যিসকল নেকি কৰ্মচাৰী আছে তেওঁলোকৰ বাবে ওলাইছে এটা ভাল খবৰ চাকৰিয়াল কৰ্মচাৰী একেটাই নহয় জানো বেয়া নাপাব কৰ্মচাৰী বুলি কোৱাৰ কাৰণে তো তেওঁলোকৰ হয়তো ইগোত লাগি যাব পাৰে যে আমিতো চাকৰিয়ালী কৰ্মচাৰী বুলি কৈছে বাৰু যি কি নহওক খবৰ ওলাইছে কি এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে মুকলি কৰিলে স্বাগত সতীৰ্থ পৰ্টেল আৰু এই পৰ্টেলৰ জৰিয়তে প্ৰায় 9004 জন ব্যক্তিক এতিয়া বুজাবুজিৰ মাধ্যমেৰে ট্ৰান্সফাৰ দিয়া হ'ব তো আপোনালোকেও যদি এপ্লাই কৰিছিলে তেন্তে আপোনালোকেও ট্ৰান্সফাৰ লাভ কৰিব আৰু এতিয়ালৈকে যদি কৰা নাই তেন্তে আপোনালোকে এতিয়া ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব 1 টকাও আপোনালোকে ঘুচঘাচ দিব নালাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি আপোনাৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম